আমি নাইকিয়া কৰি দিম, চাকৰি নাইকিয়া কৰি দিম, আকৌ সেই তামোলৰ বেপাৰ কৰিব লাগিব তোমালোকক কৈছো। সেইকাৰণে ইবলিছ শয়তানৰ বাহিৰে বাকী যিসকলে কংগ্ৰেছলৈ আহিব খোজে আমি সেইসকলক আহিবৰ কাৰণে আহ্বান জনাইছো। আমাৰ লগত আহা। আজি আমি আপোনালোকৰ ইয়াক অনুৰোধ কৰিম সকলে যাতে মানে আমি শৃংখলাবদ্ধভাৱে আমি ইয়াৰ পৰা যাম। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু আমাৰ হুদা ডাঙৰীয়াই কৈছে বিজেপিয়ে ফ্লেগ লগাইছে, ফ্লেগ লগাত বাধা নিদিব। প্ৰতিখন ফ্লেগত হিমন্ত বিশ্ব শৰ্মাৰ মুখখন দেখা যায়। দৰকাৰ হলে আমি হিমন্ত বিশ্ব শৰ্মাৰ ফটো আৰু লগাই দিম। যিমান হিমন্ত বিশ্ব শৰ্মাৰ ফটো দেখিব তাই মানে মানুহৰ মনত এই দুখবিলাক বিয়পিব। সেইকাৰণে ফ্লেগ লগাওক তোমালোকে, তোমালোকৰ ফ্লেগৰ যোগেদি আমি কংগ্ৰেছৰ প্ৰচাৰ চলাম। হ'বনে ৰাইজ? আমি অলপ যুক্তিপূৰ্ণভাৱে আলোচনা কৰা ভাল। মই আপোনালোকক অনুৰোধ কৰিছো, আপোনালোকে ইয়াত থকা কোনবিলাক লোকে আপোনালোকে তানজিল হুছেইন কংগ্ৰেছৰ পাৰ্টিক ভোট দিব? হাতখন দাঙকচোন। মই সাংবাদিক বন্ধুসকলক অনুৰোধ কৰিছো, বিশেষকৈ এই ৰঙা টিভিটো, যিটো টিভি তৰুণ গগৈ ডাঙৰীয়াই ডক্টৰ মনমোহন সিং প্ৰধানমন্ত্ৰী থকা অৱস্থাত হোম মিনিষ্টাৰীয়ে যেতিয়া ক'লে যে এই টিভিটো এজন ক্ৰিমিনেল লোকৰ নামত আছে, আমি দিব নোৱাৰো, সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াই যথেষ্ট চেষ্টা কৰি সেই টিভিটো দিছিলে। সেই টিভিটো আমাৰ নিজৰ চেনেল, সেই চেনেলটোক দেখাবৰ কাৰণে আকৌ এবাৰ হাত দাঙক আপোনালোকে কংগ্ৰেছক তাক হাত দিব। আমি এটা যুক্তিপূৰ্ণ আমি কংগ্ৰেছ। ঠিক আছে আমাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে কংগ্ৰেছক কাক ভোট দিব? আপোনালোকে দিলে। বিজেপি কাক কোনে কোনে ভোট দিব? হাতখন দাঙকচোন। ভোট নিদিয়ে? আমাৰ এই ৰঙা টিভিটোৱে যদি অলপ লৈ পেলাই তেখেতলৈ পঠিয়াই দিয়ে ভাল হয়। এইবাৰ শূন্য পাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। বহুত মানুহক কন্দুৱাইছে আপুনি। এই আঙুলিটোৰে আপোনালোকে পাপ নকৰিব। এটা ভোট বিজেপিক দিয়া মানে আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিষেধ কৰা ৰাইজ। এই আঙুলিটোৰে ভোট দিলে পৰৱৰ্তী সময়ত আপোনালোকৰ ল'ৰা ছোৱালী মাক বাপেকে আমাৰ ল'ৰা ছোৱালীয়ে সুধিব, আব্বা আম্মা দেউতা তুমি জানা নাছিলা যে এইটো হিমন্ত বিশ্ব শৰ্মাৰ যোগেদি আমাৰ বিজেপিয়ে ভোট খুজিছে? গতিকে আপোনালোকে বিজেপিক এটাও ভোট দি পাপৰ ভাগি নহ'ব। আজি আমাৰ আনন্দৰ বিষয় যে আমাৰ সকলো নেতাৰ সকলো ইয়াত পদাৰ্পণ হৈছে। এইমাত্ৰ আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, আমি সকলোৱে হাত তালি দি তেখেতক স্বাগতম জনাম। আৰু এয়া আমাৰ মাজত উপস্থিত হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক আমাৰ ফালৰ পৰা এখন গামোচাৰে তানজিল হুছেইনক এতিয়া পোনে পোনে ভূপেন বৰাৰ বক্তৃতাৰ পাছতে আমি শৃংখলাবদ্ধভাৱে যাম। নিজৰ গাড়ীত উঠিম, শ্লোগান দিম, কোনো আমি বেছি উৎপাত আমি একেবাৰে নকৰোঁ। যোনে বাইকত যায় বাইকত, গাড়ীত যায় গাড়ীত, হুলস্থুল পৰিৱেশৰ সৃষ্টি নকৰোঁ। শৃংখলাবদ্ধভাৱে নগাঁও কংগ্ৰেছ অফিচৰ ওচৰত নামিম, তাৰ পৰা আমি খোজকাঢ়ি আমি DC অফিচত যাম। হ'বনে? কোনো আমি অশান্তি নকৰোঁ। এতিয়া আপোনালোকৰ হৈ জগদীশ সিনহাৰ জৰিয়তে মই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক তেওঁৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ কৰিছোঁ।